আৰু এই সমগ্ৰ ঘটনাটোক অসমৰ সৰ্বস্তৰৰ ৰাইজে গৰিহণা দিছে, নিন্দা কৰিছে, ধিক্কাৰ দিছে। আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আৰম্ভণিৰ পৰা এই ঘটনাটোক আমি তীব্ৰ ভাষাৰে আমি নিন্দা কৰি আছোঁ। আমি অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এনেকুৱা এটা ঘটনা সংঘটিত হৈছে। ভদ্ৰ সমাজে কেতিয়াও এই ঘটনাটোক মানি ল'ব নোৱাৰে। আমি সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ কোনো কাৰণতে এই ঘটনাটোক মানি লোৱা নাই। আমি বিশ্বাসেই কৰিব পৰা নাছিলোঁ যে অসমত এনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হ'ব পাৰিব বুলি। শ্ৰীমন্ত শংকৰদেৱ আজান ফকীৰৰ মিলনভূমি অসম, যেতিয়ালৈকে আমচুৰ শেষৰজন কৰ্মীৰ গাত এক বিন্দু পৰিমাণে তেজ থাকিব, তেতিয়ালৈকে আমি এইটো চেষ্টা কৰি যাম যে কোনো কাৰণতে আমি সাম্প্ৰদায়িকভাৱে বিভাজন হোৱাটো আমি নিবিচাৰোঁ। শংকৰদেৱ আজান ফকীৰৰ দেশত আমি সকলোৱে নিজৰ নিজৰ ধৰ্মীয় যিটো আমাৰ বিশ্বাস, এইটো অটুট ৰাখি আমি অসমীয়া হিচাপে ইয়াতে সকলোৱে বসবাস কৰিম। আমি অসমীয়া হিচাপে আমি সকলোৱে ভাই হিচাপে আগবাঢ়ি যাব লাগিব, আগবাঢ়ি যাম। এই পণ আমি লৈছোঁ, কোনো কাৰণতে ইয়াতে বিভাজন হ'ব আমি নিদিওঁ। বিভিন্ন ধৰ্মৰ মাজত যাতে ভুল বুজাবুজি সৃষ্টি নহয়, তাৰ স্বাৰ্থতে আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম, যাতে চৰকাৰে কঠোৰভাৱে কঠোৰতম সিদ্ধান্ত গ্ৰহণ কৰি এনেকুৱা ধৰণৰ কাণ্ড কাৰখানা তেওঁলোকে বন্ধ কৰিব লাগিব। মই শেষত আপোনালোকৰ আগত আপোনালোকৰ জৰিয়তে আমি অসমবাসী ৰাইজক এটা আহ্বান কৰিম, আৰু বিশেষভাৱে অসমৰ ধৰ্মীয় সংখ্যালঘু মুছলমানসকলক এতিয়া আহ্বান কৰিম যে সিদিনাখনৰ 7 তাৰিখৰ ঘটনাটোৱে অসমৰ ধৰ্মীয় সংখ্যালঘু মুছলমানসকলৰ ধৰ্মৰ আঘাত কৰিছে, তেওঁলোকৰ আৱেগত লাগিছে, আমাৰো আৱেগত লাগিছে। কিন্তু তাৰ উচিলা লৈ যাতে অসমত অন্য কোনো ঠাইত, বিশ্বনাথেই হওক বা অন্য কোনো ঠাইত যাতে কোনো ধৰণৰ সাম্প্ৰদায়িক বিভেদৰ সৃষ্টি নহয়, তাৰ কাৰণে আমি ধৰ্মীয় সংখ্যালঘু ভাইসকলক, আমাৰ যিসকল লোক আছে, আমি সকলোকে অনুৰোধ কৰিছোঁ আপোনালোকে সকলোৱে ধৈৰ্য ধৰক। কোনেও এই বিষয়টো লৈ যাতে সাম্প্ৰদায়িক বিভাজন বিয়পাব নালাগে। আৰু বিশেষভাৱে আমি বিশ্বনাথবাসীক ধন্যবাদ জনাইছোঁ। বিশ্বনাথবাসীৰ ইয়াতে হিন্দু, মুছলমান, খ্ৰীষ্টান প্ৰতিটো ধৰ্মৰে লোকেই এই ঘটনাটোক নিন্দা কৰি এই ঘটনাটোৰ পৰা যাতে অন্য কোনো ঘটনা সংঘটিত হ'ব নোৱাৰে, তাৰ কাৰণে সকলোৱে সজাগ হৈ আছে। ফাষ্ট ট্ৰেক আদালত স্থাপন কৰি নিলোৎপল আৰু অভিভাৱকৰ গোচৰৰ দুখীসকলক যি পৰ্যায়ত যেনেকৈ যি প্ৰক্ৰিয়াৰে তেওঁলোকে বিচাৰ প্ৰক্ৰিয়া চলাই আছে, অনুৰূপ ধৰণে শওকত আলীৰ ঘটনাৰ লগত জড়িত থকা দুখীসকলকো ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তেওঁলোকৰ বিচাৰ প্ৰক্ৰিয়া চলিব লাগিব। নহ'লে দুদিন পিছত এইসকলে জামিনত মুক্তি পায় আকৌ তেওঁলোকে অসমৰ যি হাতামপুৰুষীয়া ভাতৃত্ববোধ আছিল, আমাৰ বিভিন্ন জাতি ধৰ্মৰ মাজত যি মিলাপ্ৰীতি আছিল, সেই মিলাপ্ৰীতিত তেওঁলোকে ভ্ৰুকুটি দেখুৱাই আকৌ অট্টহাস্য পাৰি তেওঁলোকে কৰি থাকিব। গতিকে আমি কোনো কাৰণতেই এই চক্ৰটোক শান্তি সম্প্ৰীতি বিঘ্নিত কৰিবৰ কাৰণে সুযোগ প্ৰদান কৰিব নালাগে বুলি মাননীয় মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি আমি অসম চৰকাৰৰ বিষয়বৰ্গক আমি অনুৰোধ কৰিছোঁ, মন্ত্ৰীবৰ্গক আমি অনুৰোধ কৰি আছোঁ। আৰু অসমবাসী ৰাইজেও এইটো বিচাৰি আছে, কাৰণ অসমবাসী ৰাইজ আজি লজ্জিত হৈছে। এই ঘটনাটো আজি ভাৰতবৰ্ষত আমাক লজ্জিত কৰিছে, বিশ্বত আমাক লজ্জিত কৰিছে। আজি ইণ্টাৰনেশ্যনেল এটা ইছ্যু হৈছে। কোনে কৰিছে? এই চক্ৰটোৱে কৰিছে। কিয় কৰিব? আমাৰ অসমত হিন্দু, মুছলমান, খ্ৰীষ্টান, আমি যিমান ধৰ্মৰ লোক আছোঁ, আমি শান্তি সম্প্ৰীতিৰে ইয়াতে বসবাস কৰি আছোঁ। কোনোদিনাখন বিশ্বনাথত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱা নাই। আজি বিশ্বনাথবাসীক লজ্জিত কৰিছে। কোনে লজ্জিত কৰিছে? এই চক্ৰটোৱে লজ্জিত কৰিছে। গতিকে আমি অনুৰোধ কৰিম, চৰকাৰে যিকোনো যুক্তিৰ খাতিৰতে নহওক কিয় আমাৰ এই দাবী মানি ল'ব লাগিব। আৰু আমাৰ দাবী মানি নল'লে আমি অনাগত দিনত আমি গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। সকল ব্যক্তি এই কাণ্ডটোৰ পৰ্দাৰ সিপাৰে আছে, তেওঁলোককো চিনাক্তকৰণ কৰিব লাগিব। কি উদ্দেশ্য? আজি বিশ্বনাথৰ দ্বাৰা এটা ইমান ঐতিহ্যমণ্ডিত ঠাইত শংকৰ আজানৰ মিলনভূমি অসমত যিটো ঘটনা পূৰ্বতে কেতিয়াও হোৱা নাছিল, তেনেকুৱা এটা তেওঁলোকে নোহোৱা নোপোজা ঘটনা সংঘটিত কৰিবৰ কাৰণে এই দুষ্কৃতিকাৰীসকলক পঠিয়াই দিছিল। সেই শক্তিটো কোন? এই শক্তিটো চিনাক্তকৰণ কৰি অসমবাসীৰ ৰাইজৰ আগত চৰকাৰে ৰাজহুৱা কৰিব লাগিব। আৰু সেই শক্তিৰ যিসকল জড়িত তেওঁলোকক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিব লাগিব। আমি এইকাৰণে দাবী কৰিছোঁ যাতে এনেকুৱা ঘটনাৰ পুনৰাবৃত্তি আৰু তেওঁলোকে কৰিব নোৱাৰে। কাৰণ আমাৰ বিশ্বাস, এইসকলক যদি কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰা নহয়, এই চক্ৰটোৱে পুনৰাই আকৌ অসমৰ অন্য ঠাইত যে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নকৰিব, তাক আমি নুই কৰিব নোৱাৰোঁ।
গতিকে চিৰদিনৰ বাবে অসম ভূমিত এনেকুৱা ঘটনা সংঘটিত নহওক, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান কৰোঁ যে অতি শীঘ্ৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশৰ জৰিয়তে ন্যায়িক তদন্ত এটি দিব লাগে। দুৰ্ভাগ্যবশতঃ যোৱা 7 তাৰিখৰ দিনাখন এই ঘটনাটো সংঘটিত হৈছিল। আমি সকলোৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আজি আমি ইয়াতে একত্ৰিত হোৱাৰ কাৰণ অন্য। আজি সমগ্ৰ অসমতে এটা অপপ্ৰচাৰ চলিছে যে এই অপপ্ৰচাৰটো হৈছে যে এই ঘটনাৰ বিৰুদ্ধে আমি সংখ্যালঘু ছাত্ৰ ইউনিয়নে মাত মাতি থকা নাই বুলি এটা অপপ্ৰচাৰ চলি আছে। আমি আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসীক জনাব বিচাৰিছোঁ যে সংখ্যালঘু ছাত্ৰ ইউনিয়নে ঘটনাটো ঘটাৰ ঠিক পিছ মুহূৰ্তত যেতিয়া এই খবৰটো পাইছে, ঠিক সেই মুহূৰ্তৰ পৰাই এই ঘটনাটো এটা উচিত ন্যায় পাব লাগে, শওকত আলীৰ লগত অন্যায় কৰা সকলৰ শাস্তি হ'ব লাগে, আমি ইয়াত দাবী কৰি আহি আছোঁ।